কুৰ্তাতে হওক বা ব্লাউজত হওক পিছফালে লগোৱা মিহি ফিতাডাল কেনেকৈ বনাই শিকিবলৈ বিচাৰে নেকি? যদি বিচাৰে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে একদম স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। আজিৰ টিউটৰিয়েলটোত মই ষ্টেপ বাই ষ্টেপ দেখাম, গতিকে আহক বেছি সময় আৰু পলম নকৰাকৈ টিউটৰিয়েলটো ষ্টাৰ্ট কৰোঁ। এই কুৰ্তাটো দেখি কাৰোবাৰ মনত পৰিছেনে? যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু এই কুৰ্তাটো মই কেনেকৈ বনাইছিলোঁ ইয়াৰ আগৰ ভিডিঅ' মই দি থৈ দিছিলোঁ। যদি আপোনালোকে চোৱা নাই, প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে তাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম, আপোনালোকে চাব পাৰিব। আৰু এই কুৰ্তাটোতে মই ফিতা লগাম। এই কুৰ্তাটো মই এঘণ্টাত চিলাইছিলোঁ। মোৰ আগৰ ভিডিঅ'টোত মই দি থৈ দিছিলোঁ, চেলেঞ্জ লৈছিলোঁ 1 hour চেলেঞ্জ, যে মই এই কুৰ্তাটো এঘণ্টাত বনাই দেখাম। আৰু সেই বনাবলৈ পাৰিলোঁ নে নাই সেইটো চাবলৈ কাৰণে আপোনালোকে ভিডিঅ'টো চাব লাগিব। তাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত বাৰু দি থৈ দিম। আৰু এইখিনি হৈছে ৰৈ যোৱা কাপোৰখিনি। কুৰ্তাটো বনাই হোৱাৰ পাছত এইখিনি কাপোৰ ৰৈছিল আৰু ৰৈ যোৱা কাপোৰখিনিৰে মই এই ফিতাকেইডাল বনাই ল'ম। ফিতাডাল বনাবলৈ কাৰণে ফাৰ্ষ্টে আমি দুটুকুৰা এনেকৈ দীঘলকৈ কাটি ল'ব লাগিব। আৰু কাটাৰো এটা মেথড আছে, সেইটো হৈছে এনেকৈ কেৰেচীয়াকৈ কাটিব লাগিব। চিধাকৈ কাটিলেও কাটিব পাৰে, কিন্তু চিধাকৈ কাটিলে কি হয়, বস্তুটো উলিয়াবলৈ কাৰণে বহুত জটিল হয়। সেইকাৰণে যদি আমি এনেকুৱাকৈ বেঁকাকৈ কাটোঁ তেতিয়া ধুনীয়াকৈ ওলায়ো আহে আৰু মিহিও হয়। আৰু 1 ইঞ্চ গেপ ধৰি কাটিছোঁ, এয়া ভিডিঅ'টোত দেখিব পাৰিছে। এডাল ফিতা ওলাই গ'ল, ঠিক তেনেকৈ কেৰেচীয়াকৈ নেক্সট ফিতাডালো উলিয়াই ল'ম। বেছি দীঘল কৰা নাই, কাৰণ সৰু বাচ্ছাৰ কুৰ্তা হয়, সেইকাৰণে ইমান বেছি দীঘল ফিতা নিদিলেও হৈ যায়। সেইকাৰণে এটা লেংথত মই কাটি লৈছোঁ। ফিতাডাল যিমান দীঘলকৈ বিচাৰে নিজ ইচ্ছামতে সিমান দীঘলকৈ কাটি ল'ব, কিন্তু কেৰেচীয়াকৈ কাটি ল'ব, সেইটো হৈছে একদম মেইন থিং। এয়া দুডালকৈ ফিতা আমাৰ কাটি ল'লোঁ, এতিয়া আহক চিলাওঁ। এয়া দুচাপ কৰি ল'লোঁ আৰু মিহিকৈ চিলাই গৈছোঁ। যিমান মিহিকৈ আপোনালোকক ফিতাটো লাগে সিমান মিহিকৈ চিলাই যাব। এয়া মই চিলাই গৈছোঁ, 2ডাল ফিতা এনেকৈয়ে চিলাই ল'ম। চিলাওঁতেও এটা পদ্ধতি আছে। প্ৰথম ষ্টাৰ্টিঙত অকণমান বহলকৈ চিলাই তাৰপিছত মিহিকৈ চিলাই যাব লাগিব, আৰু লাষ্টৰ পাৰ্টখিনিত অলপমান বহলকৈ চিলাব লাগিব। মই বাৰু ভালকৈ দেখাই আছোঁ বাৰু। এতিয়া অলপমান যিখিনি ছাইডত আছিল বাঢ়ি থকা কাপোৰখিনি অকণমান কাটি দিছোঁ। এয়া ধৰিব পাৰিছেনে ভিডিঅ'টোত? প্ৰথম ষ্টাৰ্টিঙত বহলকৈ চিলাইছোঁ, তাৰপিছত বডিটো মিহিকৈ চিলাইছোঁ আৰু লাষ্টৰ পৰ্চনখিনিতো বহলকৈ চিলাইছোঁ, আৰু 2টা মূৰ মই খোলাকৈ ৰাখিছোঁ। এতিয়া নেক্সট ষ্টেপটোলৈ আহিছোঁ। বেজি গুলি লৈছোঁ আৰু এটা ছাইডে মই এটা পাৰ্টত চিলাই ল'ম, মানে 2টা জইন খুৱাই নিচিলাওঁ। আৰু এই ফিতা বনোৱা টিউটৰিয়েলটো যিমান ডিটেইলছত পাৰোঁ সিমান ডিটেইলছত দিবলৈ কাৰণে চেষ্টা কৰিছোঁ, যাতে এই ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হওক। এতিয়া বেজিত সূতা ভৰোৱা সেই অংশখিনি আমি ভিতৰেদি সুমুৱাই দিম আৰু ইটো পাৰ কৰি উলিয়াই দিম। এই ফিতা বনোৱা পদ্ধতিটো ইমানেই ইজি হয়। যেতিয়াৰ পৰা মই এই প্ৰচেছটো জানিছোঁ তেতিয়াৰ পৰা মই এই পদ্ধতিতে ফিতা চিলাই আহিছোঁ। সেইকাৰণে ভাবিলোঁ মই যিহেতু ইমান ধুনীয়াকৈ ফিতাডাল বনাবলৈ পাৰিছোঁ, ঠিক তেনেকৈ মই আপোনালোককো দেখাওঁ, যিসকলে মানে জানিবলৈ বিচাৰি আছিল ফিতা এনেকুৱা বনাবলৈ কাৰণে, শিকিবলৈ বিচাৰি আছিল। সেইবাবে মই এই ভিডিঅ'টো তোমালোকলৈ শ্বেয়াৰ কৰিছোঁ। বেজি সূতাডাল ইটো পাৰ হৈ অহাৰ পাছত এনেকুৱাকৈ টানি থাকিব লাগিব সূতাডাল, আৰু অকণমান ষ্টাৰ্টিঙত হাতৰ আঙুলিৰে এনেকুৱাকৈ মোহাৰি ল'ব লাগিব, যাতে কাপোৰটো এনেকুৱা গোল হৈ যায় আৰু টানি থাকিলে ধুনীয়াকৈ ইটো পাৰ হৈ ওলাই আহে। ভিডিঅ'টোত দেখি চাগে ধৰিব পাৰিছে মই কিমান সহজভাৱে টানি টানি শুদ্ধ পাৰ্টটো ইয়াত মিহিকৈ উলিয়াই আনিলোঁ। এয়া দেখিব পাৰিছে কি ধুনীয়াকৈ ওলাই আহিছে। এতিয়া বনাই থোৱা কুৰ্তাটোত এই ফিতাকেইডাল জোখমতে লগাই ল'ম। ফিতাডালটো লগাই হৈ গ'ল, কিন্তু অকল ফিতাডালেতো ভাল নালাগিব ন কুৰ্তাটো। ইয়াতে যদি চিম্পলকৈ লটকন দুটামান লগাই দিওঁ তেতিয়া ভাল লাগিব। সেইকাৰণে এতিয়া আহক লটকন বনাওঁ। লটকনৰ কাৰণে মই এটুকুৰা কাটি লৈছিলোঁ আৰু এটা অংশ মই মানে তলৰ অংশটো এনেকুৱা মুকতাই চিলাই লৈছোঁ। এই লটকনটো বনাবলৈ কাৰণে ইমান একো টান নহয়। ভিডিঅ'টো চালে আপোনালোকে গমেই পাব এই লটকনটো কেনেকৈ বনালোঁ। এতিয়া ইণ্টাৰেষ্টিং কথাটো শুনক। এই কুৰ্তাটো মই চিলাইছিলোঁ 2 দিন আগত, আৰু সেইদিনাখন মই এফালে যাবলৈ ওলাইছিলোঁ আৰু এঘণ্টা চেলেঞ্জ লৈছিলোঁ যে এঘণ্টাত এই কুৰ্তাটো মই বনাই ৰেডি কৰিম। কুৰ্তাটো মোৰ চিলাই সেইদিনাখন কমপ্লিট হৈ গৈছিল, কিন্তু ফিতাডাল লগোৱা নাছিলোঁ। ভাবিছিলোঁ ফিতাডাল বনোৱা মই এটা ধুনীয়া ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, সেইকাৰণে ফিতাডাল লগাবলৈ কাৰণে থৈ দিছিলোঁ। কিন্তু ইমাৰ্জেঞ্চি এই ৰাতি ভাত খোৱাৰ পাছত 10:30 বাজিছে, মই শুব লৈছিলোঁ আৰু উঠি পেলাই এতিয়া এই ভিডিঅ'টো মই বনাব ধৰিছোঁ আৰু এই কামটো কমপ্লিট কৰিব বিচাৰিছোঁ। কাৰণ এই কুৰ্তাটো মোক যোনে চিলাব দিছিল তাই মোক এতিয়া মেছেজ দিছে যে কালি ৰাতিপুৱা 6টা বজাতে তাই এই কুৰ্তাটো লৈ যাবগৈ। মোৰতো কুৰ্তাটো কমপ্লিট হৈয়ে আছিল, মাত্ৰ ফিতাডালহে লগাব বাকী আছিল। সেইকাৰণে জল্দি মই ফিতাডাল লগাই দিলোঁ। ৰৈ যোৱা কাপোৰখিনিৰে এটা হেয়াৰ বৌ ক্লিপ বনাই দিলোঁ, আৰু যিখিনি কাপোৰ অকণমান ৰৈছিল, মানে মেখেলাখনৰ অলপ পটি ৰৈছিল, সেইখিনিও পেক কৰি দি দিছোঁ, যাতে তাই কিবা কামত লগা বস্তু বনাব পাৰে। আৰু এইখিনি কাম কমপ্লিট হওঁতে মোৰ 12:18 হ'ল, আৰু এইখিনি পেক কৰি মই থৈ দিলোঁ। আৰু এতিয়া এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল বাৰু, হেল্পফুল হৈছেনে নাই কমেণ্ট কৰি জনাব। যদি হেল্পফুল হৈছে তেনেহ'লে লাইক কৰিব,
কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।